মাটিৰ কলহত আজি বনাম মই ছাগলীৰ মাংস এয়া হৈছে ছাগলী মাংস এয়া হৈছে মাটিৰ কলহ দেখিছে জুই জ্বলিয়ে আছে জীৱনত মই এবাৰো মাটিৰ কলহত বনোৱা ছাগলী মাংস খাই পোৱা নাই কিন্তু আজি নিজে বনাবলৈ চেষ্টা কৰিম আৰু বনাম যেতিয়া খামো নহয় জানো বেবি জুই কুৰা প্ৰথমতে জ্বলাই লৈছো কাঠখৰি জুই দেখা পাইছে আৰু এয়া চাই লওক আজি যিখিনি মাংস বনাম এয়া চাওক আধা কিলো ছাগলীৰ মাংস লৈছো খাচী ছাগলীৰ মাংস নেপালী কাটন তাৰ পাছতে মাংসখিনিত দিবলৈ যিখিনি বস্তু লাগিব সকলোবোৰ মই ৰেডি কৰি লৈছো এয়া হৈছে মিঠাতেলৰ টেমা তাৰ পৰা এয়া হৈছে শুকান জলকীয়া ইয়াত আছে পিয়াজ ৰচুন আছে ইয়াত আদা নহৰু পেষ্ট আছে লগতে এয়া দেখিছে তেজপাত দালচেনি ইলাইচি লং মছলা নিমখ জালুক আটা সকলোবোৰ যোগাৰ আছে কেৱল বনাবহে লাগে মাংসখিনিত প্ৰথমতেই মই মিক্স কৰিম পিয়াজ চাওকচোন পিয়াজ কাটি থৈছিলোঁ প্ৰায় 1.5 পোৱা মান এই পিয়াজখিনি মই সম্পূৰ্ণ দি দিছোঁ পিয়াজ দি দিছোঁ দেখা পাইছে পিয়াজৰ পাছত আদা নহৰু এটা পেষ্ট আছিলে এইটো চাওক এইখিনিও দি দিছোঁ ইয়াতে তাৰ পাছতে এয়া চাই লওক এয়া তেজপাত এয়া লং ইলাচি চব আছে ইয়াতে এইখিনিও দি দিছোঁ আৰু এটা গোটা নহৰু দি দিছোঁ এইটো মই খাবলৈ দেই 4-5টা মান দিব পাৰিলোহেঁতেন কিন্তু দাম বহুত নহয় 80 টকা পোৱাই সেইকাৰণে এটাই দিছোঁ তাৰ পাছত এয়া জলকীয়া চাওক শুকান জলকীয়া এইটো দি দিছোঁ তাৰ পাছতে আহিলে মছলা এয়া চাওক 12 মছলা আছে ইয়াত দেখিছে সকলোবোৰ এতিয়া এনেকৈ সকলোবোৰ দি দিম দেখিছে দেখিয়ে ভাল লাগি গৈছে মটন মছলা বিচাৰিছিলোঁ কিন্তু মাৰ্কেটত নাপালোঁ লগতে জালুকৰ গুড়ি অকণমানো দি দিওঁ জালুকৰ গোন্ধটো একদম কিমান যে ভাল লাগে মোৰো আৰু মেইন বস্তুটো হৈছে নিমখ দি দিছোঁ পৰিমাণ অনুসৰি নিমখটো দি দিওঁ চেনি নহয়তো শেষত 5 লিটাৰ ফৰচুন তেল ঢালি দিম বুলি নাভাবিব আকৌ তলিতে আছে কস্তুৰীৰ বাৰ্থডে কাৰণে আনিছিলোঁ কস্তুৰীৰ বাৰ্থডেও গ'ল ঘৰতো খাই আছোঁ শেষ হোৱা নাই এতিয়াও একেবাৰে অকণমান আছে ইয়াতে মই দি দিছোঁ মানে আন্দাজত দিম আৰু পৰিমাণ অনুসৰি দি দিম সকলোবোৰ বস্তু দিয়া হ'ল যিহেতু এতিয়া হাতখনৰ পৰা ধুনীয়াকৈ সানি লওঁ দেই সানি লওঁ আইও দেখিয়ে কিবা এটা ভাল লাগি গৈছে খাবলৈ যে কিমান টেষ্টি হ'ব যিমানেই মই ধুনীয়াকৈ সানি থাকিম সিমানেই মছলাবোৰ মাংসৰ হিৰে সোমাই যাব আৰু খাবলৈও ভাল হ'ব মেৰিনেট কৰা হৈ গ'ল মাংসখিনি এতিয়া মই ধুনীয়াকৈ ইয়াতে থৈ দিওঁ তাৰ পাছত এই টেকেলিটো এতিয়া মই ৰেডি কৰিব লাগে জাকিটো বহাই দিওঁ আয়া ইমান গৰম ওচৰত যাবই নোৱাৰি অকণমান তেল টেকেলিটোত দি লৈছোঁ যাতে মাংসখিনি টেকেলিটোত ভৰালে টেকেলিটোত লাগি নধৰে এনেও নালাগিব বাৰু মাংসত বহুতে তেল দিলোঁ মাংস খাবা ধুনীয়াকৈ জুইখিনি ৰেডি হৈ আছে এঙাৰ হৈ আছে আৰু এইটো টেকেলি চাওক টেকেলি তেল দি দিলোঁ দেখা পালে আপোনালোকে এতিয়া এই সানি থোৱা মাংসখিনি মই ধুনীয়াকৈ টেকেলিটোত ভৰাই দিম দেখিছে আইও ছাগলী মাংস কাৰ প্ৰিয় বাৰু চাওকচোন এই নহৰু যে মাংসত দিলে কিমান ভাল লাগে নহয় চুপি কে হয়নে টেকেলিটো ধৰিব নাই বাৰু ধৰিব ধুনীয়াকৈ ধৰিব আধা কেজি মাংসহে ধুনীয়াকৈ ধৰিব ছাগলী মাংস আগতে বেছি খোৱা নাছিলোঁ আজিকালি খোৱা হৈছোঁ বাৰু ভাল লাগে কিন্তু জোনমণিয়ে খাবলৈ অলপ বেয়া পাইছিলে গোন্ধাই বুলি কিন্তু আজিকালি খাই তাই বৰ খকুৱা হৈ গ'ল তাই খকুৱা হৈ গ'লো মই নে এয়া চাওক অলপমান তেল আছিলে তেলখিনিকো দি দিম কাৰণ এইখিনি হৈছে মেইন গ্ৰেভিখিনি দেখিছে আইঐ কিমান যে ধুনীয়া লাগিব খাবলৈ ভাল লাগিব ঢাকনিও আছে মোৰ লগত টেকেলি ঢাকনি এয়া ওপৰতে দি দিলোঁ কিন্তু আৰু এটা কাম কৰিব লাগিব ইয়াত এই আটা পেকেটটো আটা মানে গোটা কৰি চাৰিওফালে এনেকৈ মুখখন বন্ধ কৰি দিব লাগিব যাতে ভিতৰৰ পৰা গেছটো বাহিৰলৈ ওলাই নাযায় আৰু মাংসখিনি যাতে আমাৰ ধুনীয়া সোৱাদ হয় আৰু সিজে আটা গুড়ি পানী মিহলাই এনেধৰণে বনাই ল'লোঁ আৰু এতিয়া মই এনেকৈ মানে ঢাকনিখনৰ কিনাৰে এনেকৈ দি দিব লাগিব যাতে গেছটো ওলাই নাযায় চাওক ৰেডি হৈ গৈছে ঢাকনিখন একেবাৰে বন্ধ কৰি দিলোঁ একো গেছ নোলায় আৰু এতিয়া দি দিলোঁ জুইৰ ওপৰত এঘণ্টামান লাগিব সিজিবলৈ এঘণ্টামান লাগিবই আৰু ইয়াত মানে ডাঙৰকৈ জুই দিব নোৱাৰিম আমি এঙাৰত সিজিব লাগিব আচলতে হ'লেও চাইডে অলপ জুই লগাই দিম বাৰু তেতিয়াহে সোনকালে হ'ব নহয় জানো আৰু মই কাঠখৰি দিছিলোঁতো ধুনীয়াকৈ এঙাৰবোৰ তাজা হৈ আছে
গৰম ভাৱ এটা আহি আছে এডাল কি লগাই আনিলা তুমি পাছফালে কি কাইট এডাল বগৰী কাইট কত কত যে কৈ থাকা আৰু তুমি দেই আধা ঘণ্টা হৈ গ'ল আৰু আধা ঘণ্টামান আছে কিন্তু এটা বিসংগতি ধৰা পৰিছে জানেনে গেছ গৈছে ফুটা হৈ গৈছে দেখিছে ইয়াৰ পৰা ফেচ ফেচা গেছ গৈ আছে এতিয়া বন্ধ কৰিব পৰা নাই বন্ধ কৰিলে আকৌ ফুটি যায় কি কৰোঁ এতিয়া আটাখিনিও শুকাই থাকিলে জোনমণিয়ে কি কৰিলে চাওকচোন বাৰু মানে গেছ গৈছে বুলি তাই আটা মিহলাই আকৌ গোটেই মানে আটা গড়ি কৰি দিলো মানে টেকেলিটোৰ ওপৰত এতিয়া তাই পাহাৰ বনাই দিব যি দেখা পাইছো মই দেখিছে মানে পাহাৰ বডি যা কিন্তু গেছ যাব নালাগে কিন্তু এটা কথা গম পালো ভিতৰত পকাই উতলি আছে আকৌ গোন্ধ কিন্তু মজা মানে অকমান ধোৱাৰ পৰা গুনি চাইছিলো খাখা লাগি গৈছে বাদাম আহি গ'ল কস্তুৰীৰ কাৰণে বিশালে বাদাম আনি দিছে আৰু মানে ইমানে খকুৱা মাংস বনাইছো বুলি গোন্ধ পাই আহি গ'ল গোন্ধ লৈ লৈ কেইটা ইমান নাকটো দীঘল সেইকাৰণে নাকটো দীঘলীয়াৰ মানে 1 ঘণ্টা 20 মিনিট ৰৈ দিলো আৰু ঢাকনিখনৰ পৰা মানে ফুটা ওলাই থাকে উপায় নাই কিনো কৰিম আৰু নহয় জানো 1 ঘণ্টা 20 মিনিট ৰৈ দিলো সিজিছে নে নাই সিজানে একো আন্তাজ পোৱা নাই দেখিও পোৱা নাই হলো এটা আৱাজ পাইছিলো বক 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 বককে উতলি আছিলে তাৰ পাছতে কথাটো হ'ল যে আগে পিছে এইবিলাক কাম কৰিও পোৱা নাছিলো কেনেকুৱা হৈছে নেজানো কিন্তু যি হ'ব মুঠতে দেখা যাব আৰু এইয়া আমাৰ পৰ্বত পাহাৰ কোন ফালে লমাম এই জটলে থৈ দিয়া না কলপাত লৈ লৈছো আৰু ধৈৰ্য ধৰাৰ সময় নাই আৰু ধৈৰ্য ধৰিবলৈ নোৱাৰো মই এতিয়া চাওক কলপাতখন ইয়াত লৈ লৈছো ঢাকনিখন খুলিহে দিওঁ আৰু এতিয়া কিবা গতি হৈছে নেজানো এয়া চাওক এইটো খাব পাৰিম নেকি এইটো থৈ দিওঁ ন খাব গোন্ধ দেখোন বেলেগ ধুনীয়া ওলাইছে বেলেগ এটা গোন্ধ হৈছে আটাখিনিৰ পৰা তেল গোন্ধাইছে এইখিনি ইয়াতে থৈছো তাৰপিছতে লাহে বেলেগ কিবা বনি গৈছে দেখোন সিজা নাই বোলে ওচৰৰ পৰা দেখা ওচৰৰ পৰা দেখা কেনেকুৱানো হ'ব এতিয়া চেহেৰাটো মাংসখিনিৰ তেল বৈ গৈছে এপিচ খাই চাও ন কেনেকুৱা লাগিছে খাওঁতে দুপিচ খাইছে আৰু এতিয়া কৈবাৰ আকৌ জিভা জ্বলি যাব ৰ শুকুৱা দেখাওঁতে কস্তুৰী কেনেকে চাই আছে বেছি এজনী মই পোৱা নাই খাবলৈ বুলি বহুত বয়স আছে তোমাৰ খাবলৈ বহুত বয়স আছে চাই আছে খং উঠি গ'ল খুৱাম ইমানখিনি আছে কোনে খাব তুমিতো খাব লাগিব ৰ'ব এটা বস্তু পাহৰি গৈছিলো ধনিয়া পাত দিবলৈ ইয়াতে কাটি দিব নহয় জানো খাবলৈ কেনেকুৱা লাগিছে কোৱাচোন কেনেকুৱা লাগিছে মাকে নাখাইছিলে ছাগলীৰ মাংস কিন্তু জীয়েকে চব বস্তুৱে খায় গাহৰিৰ দৰে মানে মোৰ দৰে তাই একদম শাক চব্জি জংঘল টংঘল চব খায় একো বস্তুৱে নেৰে মাংসটো চব খায় আৰু পুৰা মাংস বহুত বেছি ভাল পায় কস্তুৰীয়ে বহুত ধুনীয়া দেই গৰমৰ পৰা চপিব পৰা নাই নহৰুটো গোন্ধ ওলাইছে নেকি গোন্ধ নাই অলপো নাই ভাল ছাগলী মানে ছাগলী নাখায় আগতে তাইকো গোন্ধাই বুলি আজিতো নাই গোন্ধোৱা মজা গোন্ধাইছে আজি গোন্ধোৱা নাই মছলা গোন্ধাইছে আজি বহুত বেছি ভাল হৈছে কিন্তু কস্তুৰী গোন্ধাইছে বোলে আশা কৰা নাছিলো ইমান টেষ্টি লাগিব বুলি এইটো ভিডিঅ' মই ইমানখিনিতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত কিন্তু আজি মজা লাগিলে বহুত বেছি ভাল লাগিলে আশা কৰা নাছিলোঁ প্ৰথমবাৰ বনাই চাইছিলোঁ কিন্তু বহুত বেছি ভাল লাগিলে এনেকুৱা নহয় যে ভিডিঅ' কৰিছোঁ বুলি বা ভিডিঅ'ত ভাল বুলি কৈছোঁ ৰিয়েলত ভাল নহ'ল খাবলৈ তেনেকুৱা কথা নহয় ইমানেই ভাল লাগিল আকৌ কেতিয়াবা ভৱিষ্যতলৈ বনাই খাম হয় নাই ভাবিছিলোঁ কি খাই থাকিম আৰু এতিয়া ছাগলী মাংস নহ'লে আগতে আমাৰ ঘৰত সঁচাকৈ কৈছোঁ ছাগলী মাংস আনাই নহয় আজি ফাৰ্ষ্ট টাইম আনি পিনি নিজে বনাই খাইছোঁ নহ'লেতো এনে আলহী আহিলে অনা হয় কাৰণ তাই মানে গোন্ধাই বুলি গালি পাৰে সেইটো কাৰণে অনা নহয় মানে বেয়া লাগে গোন্ধটো মানে মোৰ ভাল নালাগে আজি কিন্তু মাংসখিনি অলপো গোন্ধ নাই আজি কিন্তু একদম 10ৰ ভিতৰত 10 আৰু ইমান মজা হৈ গৈছে নিজকে তাৰিফ কৰি দিছোঁ বাই